আমি এটা বিশেষ কাৰণৰ কাৰণে আমি শলমাৰী মা কালী মন্দিৰৰ ওচৰলৈ গৈ আছোঁ আশীৰ্বাদ এটা লওঁ বুলি আৰু সেই বিশেষ কাৰণটো হৈছে আমাৰ মাইনাৰ আজি জন্মদিন হয় আৰু আজি 16 তাৰিখ আগষ্ট মাহ হয় আৰু সেই 16 তাৰিখ মাহতে আমাৰ মাইনাৰ জন্ম হৈছিলে। তো আমি আহি পালোঁ এতিয়া দোকানলৈ আৰু দোকানৰ পৰা আমি মাৰ কাৰণে প্ৰসাদখিনি কিনি লওঁ বুলি আহিলোঁ দোকানত। আৰু খোৱা দেখিছে আপোনালোকে নিশ্চয়, এইটো আমাৰ মা কালী মন্দিৰ প্ৰথম গেট হয় আৰু আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। আৰু ইয়াত আহিলে বহুত মনটো দুখ থকা লাগিলেও আমি ইয়াত আহিলে মনটো ভাল লাগি যায়, কাৰণ বহুত ধুনীয়া পৰিৱেশ হয় আমাৰ শলমাৰী কালী মন্দিৰ। আৰু মই আহি পালোঁ ইয়ালৈ, আহি পাই মই প্ৰসাদখিনি থৈ দিছোঁ আৰু হাত ভৰি ধুওঁ বুলি গৈ আছোঁ এতিয়া। আৰু আজি শুক্ৰবাৰ আৰু মানুহ অলপ কম হৈ আছে আজি, তো মাইনা আৰু হাজবেণ্ডে ইয়াত ভৰি হাত ধুই আছে মাৰ কাৰণে আশীৰ্বাদ লোৱাৰ কাৰণে, আৰু মই হাত ভৰি ধুলোঁ আৰু এতিয়া গৈ আছোঁ মই। তো এতিয়া প্ৰসাদ চসাদ চব ৰেডি হৈ গ'ল মাৰ কাৰণে আৰু আমি এতিয়া